মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ নতুন পাঠ্যপুথি ব্লছম 1ৰ দ্বিতীয়টো পাঠ দ্য মংকি এণ্ড দ্য ক্ৰকডাইলৰ প্ৰশ্ন নম্বৰ 3ৰ পৰা। ইয়াৰ আগৰখিনি প্ৰশ্ন উত্তৰ আমি আগৰটো ভিডিঅ'ত কৰিলোঁ। সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। 3A There are 3 characters in the story. সাধুটোত কেইটা চৰিত্ৰ আছে, কেইটা character আছে? 3টা। এক নম্বৰটো হৈ গ'ল the male crocodile, মতা ঘৰিয়ালটো, the female crocodile, মাইকী ঘৰিয়ালজনী। আৰু now name the third character. এতিয়া 3 নম্বৰ চৰিত্ৰটো লিখা। 3 নম্বৰটো কি আছিলে? এটা হ'ল মতা ঘৰিয়ালটো, এটা হ'ল মাইকী ঘৰিয়ালজনী, আৰু 3 নম্বৰটো হৈ গ'ল the monkey. monkey মানে বান্দৰটো, the monkey. তাৰপিছত বি চোৱা, who is your favorite character and why? কোনটো তোমাৰ ভাল লগা চৰিত্ৰ আৰু কিয়? I love the monkey because he is kind-hearted. K-I-N-D, kind, S-E-A-R-T-E-D. মই বান্দৰটো ভাল পাওঁ কাৰণ সি বৰ কোমল হৃদয় আছিলে, সি হৃদয়বান আছিলে। He gave some fruit to the C-R-O-C-O-D-I-L-E crocodile. He gave some fruits to the crocodile when the C-R-O-C-O-D-I-L-E crocodile was hungry. যেতিয়া ক্ৰকডাইলটোৰ ভোকাতুৰ আছিল, ভোক লাগিছিল, তেতিয়া বান্দৰটোৱে তাক কি দিছিলে? কিছুমান ফল দিছিলে। সি সেই হৃদয়বান কাৰণে তাক বান্দৰটো মোৰ ভাল লাগে। ঠিক আছে, এতিয়া 4 নম্বৰ চোৱা, match the words in column A with those in column B. One is done for you. column A লগত column B টো মিলাব লাগে। এটা কৈ দি আছে bird nest. দি আছে বাৰ্ড আৰু নেষ্ট, মানে চৰাই আৰু বাঁহ। চৰাই বাঁহটো কি বুলি কয়? নেষ্ট। তাৰপিছত মংকি কি হ'ব? মংকি ক'ত থাকে? মংকি ট্ৰী। তাৰপিছত হ'ব লায়ন, লায়নটো হ'ব ডেন। আৰু ৰেবিট, ৰেবিট মানে শহাপহু, শহাপহু ক'ত থাকে? বুঢ়। সিংহ, লায়ন মানে সিংহ, আৰু লায়নে ক'ত বাস কৰে? ডেন মানে গুহা, বা সিংহই যিটো গাত কৰি থাকে বা য'ত থাকে সেইখিনি কি বুলি কয়? এই জেগাটো কি বুলি কয়? গুহা বুলি কয়। আৰু ৰেবিট মানে শহাপহু, শহাপহু গাত খান্দি থাকে, আৰু শহাপহুৰ গাতটো কি বুলি কয়? শহাপহু বা তেনেকুৱা জন্তু থকা গাতটো কি কয়? বাৰ। ঠিক আছে। আৰু তোমালোকে জানাই চৰাই বাঁহটো নেষ্ট বুলি কয়। আৰু মংকি ক'ত থাকে? মংকি মানে বান্দৰ থাকে, ট্ৰী মানে গছত থাকে। আৰু
এইটো ক্ষেত্ৰত এতিয়া মই লিখিছোঁ মংকিটো মই ভাল পাওঁ হয়নে বান্দৰটো মই ভাল পাওঁ তোমালোকে যদি ঘৰিয়ালটো ভাল পোৱা বা মাইকী ঘৰিয়ালজনী ভাল পোৱা বা মতা ঘৰিয়ালটো ভাল পোৱা সেইমতে তোমালোকে তোমালোকৰ মতে লিখিব পাৰা এতিয়া আমি ইয়াৰ পিছতলৈ যাওঁ ইয়াৰ পিছত কি আছে ৰিড দ্য ফলোইং ৱৰ্ডছ এলাউড তলত দিয়া শব্দকেইটা ডাঙৰকৈ পঢ়া কি আছে ক্লাইম্ব থাম্ব কম্ব ডাম্প নি নো নাইফ নব ক্লাইম্ব ক্লাইম্ব মানে বগোৱা থাম্ব মানে হৈ গ'ল এই বুঢ়া আঙুলি কি বুলি কয় থাম্ব কম কম মানে ফনিওৱা বা ফনি ডাম্প ডাম্প মানে বুবা নি মানে আঁঠু নি মানে আঁঠু নো মানে জনা নাইফ মানে চুৰি নব নব মানে হেণ্ডেলো বুজায় এতিয়া চোৱা ইয়াত এটা কথা মন কৰিবলগীয়া ক্লাইম্ব এই বিটো উচ্চাৰণ নহয় এইটো সাইলেন্ট লেটাৰ এই শব্দকেইটাত কিছুমান সাইলেন্ট লেটাৰ আছে এইটো ক্লাইম্ব বিটো উচ্চাৰণ হৈ পেলাই ক্লাইম্ব থাম্ব বিটো উচ্চাৰণ হৈ পেলাই এইটো থাম্ব ঠিক তেনেকৈ এইটো কম এইটো ডাম বিটো উচ্চাৰণ হয় তেনেকৈ কেটো উচ্চাৰণটো নহয় এইটো সাইলেন্ট লেটাৰ এইটো নি ঠিক তেনেকৈ এইটো কোনও নহয় এইটো নো এইটো তেনেকৈ কেটো উচ্চাৰণ নহয় ইয়াত নাইফ এইটো নব ঠিক আছে এইখিনিলৈকে বুজি পাইছা ইয়াৰ পিছত চোৱা ৰিড দ্য ফলোইং ৱৰ্ডছ তলৰ শব্দকেইটা পঢ়া দিজ আৰ নেমিং ৱৰ্ডছ এইকেইটাই কি বুজে নাম বুজোৱা শব্দ নেমিং ৱৰ্ডছ মংকি মংকি মানে আমি কি বুজি পাওঁ বান্দৰ ক্ৰকোডাইল মানে আমি কি বুজি পাওঁ ঘৰিয়ালটো বুজি পাওঁ ৰিভাৰ মানে নদী ট্ৰী মানে গছ তেনেকৈ নাও ৰিড দ্য লেচন এগেইন এণ্ড ট্ৰাই টু ফাইণ্ড ছাম মোৰ নেমিং ৱৰ্ডছ এণ্ড ৰাইট দেম ইন দ্য বক্সেছ গিভেন বিল' এতিয়া কি কৰিবলৈ কৈছে পাঠটো আকৌ এবাৰ পঢ়ি পেলাই তাৰ পৰা পাঠটোৰ পৰা কেইটামান এনেকুৱা নেমিং ৱৰ্ড বিচাৰি পেলাই লিখিবলৈ কৈছে এতিয়া আমি পাঠটো চাই পেলাই কেইটামান নেমিং ৱৰ্ড লিখোঁ আহোঁ এতিয়া পাঠত থকা কেইটামান নেমিং ৱৰ্ড চোৱা ৰ'জ আপেল আমি পাঠটোত পাইছিলোঁ ৰ'জ আপেলৰ কথা ৰ'জ আপেল মানে মই কি কৈছিলোঁ বগা জামু বা হিন্দীত যিটো কয় গোলাপ জামু হোম মানে হ'ল ঘৰ ৱাইফ মানে পত্নী হয়নে আৰু হাৰ্ট মানে কলিজা ঠিক আছে তাৰপিছত এতিয়া চোৱা লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য চেণ্টেন্সেছ বিল' ছবিকেইখনলৈ চোৱা আৰু তলৰ বাক্যকেইটা পঢ়া দ্য মংকি ইজ ছুইঙিং অন এ ট্ৰী বান্দৰটোৱে কি কৰিছে দ্য মংকি ছুইঙিং অন এ ট্ৰী সেই গছডালত জুলি আছে হে বা ওলমি পেলাই এনেকৈ যোনটো আমি জোলনা খেলি থকা যে সেইটো কয় ছুইঙিং দ্য ক্ৰকোডাইল ইজ ছুইমিং ইন দ্য ৱাটাৰ আৰু ঘৰিয়ালটোৱে কি কৰিছে ছুইমিং মানে সাঁতোৰা পানীত ছুইমিং ইন দ্য ৰিভাৰ মানে নদী ঘৰিয়ালটোৱে কি কৰিছে পানীত নদীত সাঁতুৰি আছে এতিয়া চোৱা নাও লুক এট দ্য পিকচাৰ এই তলৰ ছবিখনলৈ চোৱা আৰু ৰাইট ডাউন এ চেণ্টেন্স এবাউট ইট এই ছবিখনলৈ চাই পেলাই এটা বাক্য লিখিব লাগে তলত এটা বাক্য লিখিব লাগে ইয়াত এখন জেগা দিছে বাক্য এটা লিখিবলৈ লুক এট দ্য পিকচাৰ এণ্ড ৰাইট ডাউন এ চেণ্টেন্স এবাউট ইট
এই ছবিখনলৈ চোৱা কি কৰি আছে ল'ৰাটোৱে পানীত সাঁতুৰি আছে the boy is swimming and is swimming in the water ল'ৰাটোৱে পানীত সাঁতুৰি আছে হ'বনে 8 নম্বৰ চোৱা the monkey and the crocodile were good friends বান্দৰ আৰু crocodile টো ভাল বন্ধু আছিল they talk with each other দুইটাৰ লগত মানে কথা পাতিছিলে the monkey shared rose apples with his friends বান্দৰটোৱে তাৰ বন্ধুৰ লগত এই rose apple share মানে দিছিল মানে ভাগ বতৰা কৰা কয় share বান্দৰটোৱে ঘৰিয়ালটোকো rose apple দিছিল write down a few things that you do with your friend you may use words given in the bubble one is done for you এতিয়া কি কৈছে কেটামান write down a few things that you do with your friend তোমাৰ বন্ধুৰ লগত কৰা তুমি কেটামান বস্তু লিখিবলৈ কৈছে তাৰপিছত তোমালোকে ইয়াত এই বাবুলটোৰ ভিতৰত দিয়া শব্দকিটা ব্যৱহাৰ কৰিব পাৰা এটা দিয়া আছে I like to share toy with my friend মই মোৰ বন্ধুৰ লগত পুতলা তই মানে পুতলা দিয়ালোৱা কৰি ভাল পাওঁ তাৰপিছত ইয়াত আৰু কেইটামান দিয়া আছে share play read talk এতিয়া আমি কেইটামান বাক্য লিখিব লাগে এতিয়া ইয়াত দিয়াৰ পৰা কেইটামান শব্দ ব্যৱহাৰ কৰি পেলাই আমি বাক্য দুটামান লিখিছো I like to play with my friends মই মোৰ বন্ধুবোৰৰ লগত খেলি ভাল পাওঁ তাৰপিছত I like to read stories মই সাধু পঢ়ি ভাল পাওঁ তাৰপিছত আছে talk ব্যৱহাৰ কৰি লিখিব পাৰোঁ I like to talk with my sister মই মোৰ ভণ্টিৰ লগত কথা পাতি ভাল পাওঁ এটো তুমি বেলেগো লিখিব পাৰা I like to talk with my father mother বা brother লিখিব পাৰা বা বেলেগ লিখিব পাৰা আৰু তোমালোকে এইকেইটা শব্দ দি পেলাই বেলেগ বাক্যও লিখিব পাৰা মই এইকেইটা লিখি দিলো তাৰ পিছত 9 নম্বৰ চোৱা 9 নম্বৰ A question 1 where did the monkey live বান্দৰটো ক'ত বাস কৰিছিল answer the monkey lived in a rose apple tree বান্দৰটো এজোপা বগা জামু গছত বাস কৰিছিল question 2 what did the monkey give to the crocodile বান্দৰটোৱে crocodile টো কি দিছিলে the monkey answer মানে উত্তৰ the monkey gave rose apples to the crocodile বান্দৰটোৱে ঘৰিয়ালটোক rose apple দিছিলে তাৰপিছত আছে we can use WH words like what where when why and how to ask questions আমি প্ৰশ্ন সোধা বাক্য লিখিবৰ কাৰণে বা প্ৰশ্ন সুধিবৰ কাৰণে কেনেকুৱা শব্দ প্ৰথমতে ব্যৱহাৰ কৰিব পাৰো কেনেকুৱা শব্দ ব্যৱহাৰ কৰিব পাৰো এই WH ৰে আৰম্ভ হোৱা যেনে what মানে কি where মানে ক'ত when মানে কেতিয়া why মানে কিয় আৰু how মানে কেনেকৈ বা কিমান তাৰ পিছত এটা B to so write down questions to get the given answers এটা answer to দিয়া আছে আগতে ইয়াৰ কাৰণে প্ৰশ্ন লিখিব লাগে উত্তৰ দিয়া আছে প্ৰশ্নটো লিখিব লাগে the crocodile live in the river এটো আমি ইয়াৰ প্ৰশ্নটো কি হ'ব the crocodile live in the river বান্দৰ কি ঘৰিয়ালটো নদীত বাস কৰিছিল তাৰ প্ৰশ্নটো কি হ'ব where
এটো বৰফলা লিখিবলৈ বাক্যৰ প্ৰথম আখৰটো লিখিব লাগে বৰফলা where did the crocodile crocodile live বান্দৰটো ক'ত বাস কৰিছিল এটা তাৰ কাৰণে উত্তৰটো হ'ব the crocodile live in the river question number 2 আছে question number 2 নহয় answer to আছে the crocodile gave his wife rose apples এতিয়া ইয়াৰ কাৰণে প্ৰশ্নটো কি হ'ব ঘৰিয়ালটোৱে তাৰ ওয়াইফ মানে পত্নী কি দিছিলে rose apple দিছিলে এতিয়া প্ৰশ্নটো হ'ব what did the crocodile give his wife প্ৰশ্নবোধক চিন দিব লাগে না ঘৰিয়ালটোৱে তাৰ ঘৈণীয়েকক কি দিছিলে the crocodile gave his wife rose apples crocodileটোৱে তাৰ ঘৈণীয়েকক rose apple দিছিলে হ'ব এলৈকে 8 নম্বৰ চিটো চোৱা when the monkey and the crocodile met for the first time যেতিয়া বান্দৰটো আৰু crocodileটো মানে ঘৰিয়ালটোৱে যেতিয়া লগ পাইছিলে প্ৰথমবাৰ যেতিয়া লগ পাইছিলে the monkey asked the crocodile a few questions তেতিয়া বান্দৰটোৱে ঘৰিয়ালটো কিছুমান প্ৰশ্ন কৰিছে look at the answers of the crocodile and write down the questions এতিয়া ঘৰিয়ালটোৱে দিয়া উত্তৰখিনি চাবলৈ কৈছে আৰু তেতিয়া বান্দৰটোৱে সোধা প্ৰশ্নকিটা কি হ'ব লিখিবলৈ কৈছে crocodile কৈছে my name is crocodile মোৰ নাম crocodile তেতিয়া বান্দৰটোৱে কি সুধিছিলে সেইকাৰণে যেটো সুধুতে ঘৰিয়ালটোৱে মোৰ নাম ঘৰিয়াল বুলি কৈছিলে তেখেত বান্দৰটোৱে সুধিছিলে what is your name তোমাৰ নাম কি তেতিয়া ঘৰিয়ালটোৱে কৈছে মোৰ নাম my name is crocodile মোৰ নাম ঘৰিয়াল তাৰপিছত কৈছে I live in the river ঘৰিয়ালটোৱে কি বুলি কৈছে I live in the river মই এই নদীখনত বাস কৰো এটো কি হ'ব where do you live তুমি ক'ত থাকা বা তুমি ক'ত বাস কৰা তে ঘৰিয়ালটোৱে কৈছে I live in the river মই নদীখনত বাস কৰো তাৰপিছত this one 8 নম্বৰ D which of the following marks is used at the end of questions প্ৰশ্নৰ শেষত এই কোনটো চিন ব্যৱহাৰ হয় ইয়াত কোনটো চিন ব্যৱহাৰ কৰাচোন এটো হল question mark হয়নে এই প্ৰশ্নবোধক চিনটো ব্যৱহাৰ হয় এটো ফুল ষ্টপ এটো বাক্যৰ শেষত ব্যৱহাৰ হয় কিন্তু প্ৰশ্নবোধক শব্দৰ শেষত এটো এই question mark বা প্ৰশ্নবোধক চিনটো ব্যৱহাৰ হয় আৰু কেতিয়াবা বাক্যৰ মাজত ৰাখিবলগীয়া হলে এটো কমা চিনটো ব্যৱহাৰ হয় আৰু এই চিনটো কি বুলি কয় এই সিম্বলটো কয় কলন এতিয়া আমি প্ৰশ্নৰ শেষত চিন হোৱা কোন দিয়া চিন কোনটো পালো এটো হল প্ৰশ্নৰ শেষত দিয়া চিন এটো হল question mark বা প্ৰশ্নবোধক চিন এতিয়া activity number 10 চোৱা read the sentences about actions that happens in the past এতলৰ বাক্যকিটা পঢ়া অতীতত কি actions বা ঘটনা হৈছিলে বা কি কাম হৈছিলে হেতু ইয়াত লিখা আছে
The monkey gave the crocodile some rose apples. বান্দৰটোৱে ঘৰিয়ালটোক বগা জামু দিছিলে. The crocodile took some rose apples to his wife. আৰু ঘৰিয়ালটোৱে কেইটামান rose apple তেওঁ তাৰ wife মানে পত্নীলৈ নিছিলে. Now write down things that you did yesterday. এটা কেইটামান কথা বা কাম তুমি লিখিব লাগে যেটো তুমি কালি কৰিছিলা. did yesterday মানে কালি যোৱাকালি. You can take help from the word cards given below. এই তলত কেইটামান word card দিয়া আছে চোৱা তাৰ পৰা তুমি হেল্প ল'ব পাৰা তাৰ পৰা তুমি সহায় ল'ব পাৰা. পিছে talk to a friend বন্ধুৰ লগত কথা পাতিছিল. help mother in cooking মাৰ লগত মায়ে ৰন্ধা বঢ়াত সহায় কৰিছিল. played ফুটবল খেলিছিল. তাৰপিছত আছে listen to music গান শুনিছিল. মিউজিক শুনিছিল সংগীত শুনিছিল. swam in the lake হ্ৰদটোত সাঁতুৰিছিল হয়নে. তাৰপিছত went for a walk খোজকাঢ়িবলৈ ওলাই গৈছিল. এতিয়া তুমি ইয়াৰ পৰা যিকোনো কালি কৰা কাম যিকোনো দুটা লিখিব পাৰা. ধৰি লোৱা I played football মই ফুটবল খেলিছিলোঁ. তাৰপিছত went for a walk মই কালি খোজকাঢ়িবলৈ গৈছিলোঁ. I went for a walk. এনেকুৱা তোমালোকে যি কৰিছিলা তেনেকুৱা দুটা বাক্য লিখিব পাৰা. তাৰপিছত এতিয়া চোৱা 11 নম্বৰ. Let's read the following sentences. আমি তলত দিয়া বাক্যকেইটা পঢ়ো. He eats rose apples every day. He সদায় rose apple খায়. every day মানে সদায়. eat মানে খোৱা. I like to eat rose apples. মই rose apple খাই ভাল পাওঁ. I love to eat rose apples. মই rose apple খাই ভাল পাওঁ. She likes to eat rose apples. তাই rose apple খাই ভাল পায়. এতিয়া read the sentences carefully. বাক্যকেইটা সাৱধানে পঢ়া বা ভালদৰে পঢ়া. Notice the underline words. আৰু এই আন্ডাৰলাইন কৰা শব্দকেইটালৈ তলত আনছে শব্দকেইটালৈ মন কৰা. Some words in s while some do not have s at the end. কিছুমানৰ শেষত s আছে আৰু কিছুমানৰ শেষত s নাই. Think about when we use I, he, she, we or they with these words. Now write the words that are used before the underlined words. এতিয়া ইয়াত এটা কথা মন কৰিবলগীয়া আছে. কৰবাত আছে s ৰে শেষ হৈছে কোনবাটো শব্দত s যোগ হৈছে আৰু কোনবাটো শব্দত নাই. I লগত লাইক আছে কিন্তু লাইকস হোৱা নাই. কিন্তু c লগত লাইকস হৈছে হয়নে. আৰু হি লগত ইটস হৈছে s টো যোগ হৈছে কিন্তু উই লগত লাভ হৈছে লাভস টো s টো যোগ হোৱা নাই. এতিয়া ইয়াত লিখিবলৈ কৈছে now write the words that are used before the underlined words. এই underlined word কিটাৰ আগত ব্যৱহাৰ হোৱা শব্দকেইটা লিখিবলৈ কৈছে. ইয়াত কি হৈছে হি তাৰপিছত I তাৰপিছত এটো হ'ব উই আৰু এটো হ'ব সি. এটো কিয় s হৈছে আৰু ইয়াত কিয় s হোৱা নাই. ইয়াত কিয় s হৈছে
আৰু ইয়াত কিয় এছ হোৱা নাই এই বিষয়ে মই অকণমান এতিয়া কৈ দিছোঁ এতিয়া নুবুজিলেও তোমালোকে এইটো বস্তু পিছলৈ পাবা এইটো হ'ল হিটো হ'ল এতিয়া আমি পাৰ্চনৰ কথা ক'বলৈ গ'লে ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন তোমাৰ ফাৰ্ষ্ট পাৰ্চন হৈ গ'ল আই মই হ'লো ফাৰ্ষ্ট পাৰ্চন আই ঠিক আছে আইটো হ'ব ফাৰ্ষ্ট পাৰ্চন অসমীয়াত আই মানে মই তাৰপিছত ইউ মানে তুমি হ'লা এই তুমিটো হ'ব ছেকেণ্ড পাৰ্চন আৰু হি চি এইবিলাক হি চি ৰাম হৰি যদুমণি যিমানে এইবিলাক হয় এইবোৰ হ'ব থাৰ্ড পাৰ্চন এতিয়া থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ মানে হৈ গ'ল একবচন থাৰ্ড পাৰ্চন হ'ব লাগিব আৰু একবচন হ'ব লাগিব তেতিয়া কি হয় এনেকুৱা শব্দবিলাকত এছ এটা যোগ হয় এতিয়া হিটো থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ সেইকাৰণে হ'ব এইটো সেইকাৰণে ইয়াত ইটত এছটো যোগ হৈছে কিন্তু উইটো ছিংগুলাৰ নাম্বাৰ নহয় উইটো প্লুৰেল নাম্বাৰ মানে এটাতকৈ বেছি বুজায় সেইকাৰণে হ'ব ইয়াত এছটো যোগ হোৱা নাই আইটো ফাৰ্ষ্ট পাৰ্চন এইটো যদিও ছিংগুলাৰ নাম্বাৰ আই কিন্তু আইটো ফাৰ্ষ্ট পাৰ্চন সেইকাৰণে হৈ গ'ল ইয়াত এছ যোগ হোৱা নাই এতিয়া চিটো চোৱা চিটো হৈ গ'ল থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰো সেইকাৰণে ইয়াত এছ যোগ হৈছে এই বিষয়ে তোমালোকে পিছত টেন্স মানে কাল পঢ়োঁতে ধুনীয়াকৈ পাবা এতিয়া 12 নম্বৰ চোৱা ৰিড দ্য ৱৰ্ডছ এলাউড শব্দকেইটা ডাঙৰকৈ পঢ়া দা ডিজ দে ডেম থ্যাংক থিংক থাম থ্ৰ' 13 নম্বৰ আছে ৰিড দ্য ষ্টৰি এগেইন সাধুটো আকৌ পঢ়া ফাইণ্ড ৱৰ্ডছ বিগিনিং উইথ th দা টাইপৰ উচ্চাৰণৰ মানে th আৰম্ভ হোৱা শব্দখিনি বিচাৰিব লাগে এণ্ড ৰাইট দেম ডাউন আৰু সেইখিনি তলত লিখিবলৈ কৈছে এতিয়া মই ষ্টৰিটোত বিচাৰি পেলাই এইকেইটা শব্দ পাইছোঁ শব্দকেইটা এইকেইটা লিখি দিছোঁ তোমালোকে চাই লোৱা th দা there dear thui day them them ths these than thank thin think thougst thought আৰু then then এই শব্দকেইটা পাইছোঁ আৰু কেনেবাকৈ যদি শব্দ থাকি গৈছে তোমালোকে নিজে লিখিবা এতিয়া th দা মানে দা শব্দটো কিবা কোনোবা এটা বস্তু নিৰ্দিষ্টকৈ বুজাবৰ কাৰণে আগত ব্যৱহাৰ কৰা হয় শব্দৰ আগত ব্যৱহাৰ কৰা ডিয়াৰ ডিয়াৰ মানে তাত দে মানে সিহঁত দেম মানে সিহঁতৰ বা সিহঁত ths these মানে এইবোৰ থ্যাংক মানে ধন্যবাদ থিংক থিংক মানে ভবা আৰু থট মানে এই থিংকৰ পাষ্ট টেন্স মানে ভাবিছিল থট মানে আৰু দেন মানে তেতিয়া হ'ব এইখিনিলৈকে তাৰপিছত চোৱা 14 নম্বৰটো চোৱা সে এজ ফাষ্ট এজ ইউ কেন যিমান পাৰা স্পীডত মানে খৰকৈ পঢ়িবলৈ চেষ্টা কৰা ক্ৰক ক্ৰক ক্ৰকডাইল ৰক ৰক ৰকে ৱাইল ক্ৰক ক্ৰক ক্ৰকডাইল ৰক ৰক ৰকে ৱাইল এইটো তোমালোকে নিজে খৰকৈ পঢ়িবলৈ চেষ্টা কৰিবা এতিয়া 15 নম্বৰ চোৱা লিসেন টু ইয়োৰ টিচাৰ এণ্ড ফলো দ্য ইনষ্ট্ৰাকশ্যন টু ফাইণ্ড আউট দ্য চেণ্টেন্স শিক্ষকৰ কথা শুনা আৰু
ফ'ল' দ্য ইনষ্ট্ৰাকশ্যন আৰু শিক্ষকে যিদৰে কয় তেওঁৰ ইনষ্ট্ৰাকশ্যনখিনি শুনি পেলাই এই এটা ইয়াত বাক্য আছে এই বাক্যটো উলিয়াব লাগে ফাইণ্ড আউট দ্য চেণ্টেন্স এতিয়া এইটো ষ্টাৰ্ট মানে আৰম্ভ দিয়া আছে I CAN can I can DRAW I can draw A CROCODILE I can draw a crocodile এটো তোমালোকে এনেকৈ আনসাৰ মিলালে এটা crocodile মানে ঘৰিয়ালৰ ছবি হ'ব তোমালোকে নিজে মিলাবা এতিয়া read aloud the sentence and write it down এটো কি লিখিব লাগে এই বাক্য লিখিলে I can draw a crocodile মই এটা ঘৰিয়াল আঁকিব পাৰো এটো তোমালোকে লিখিবা মই লিখি দিছো I can DRAW draw a CROCODILE I can draw a crocodile তাৰ পিছত সোৱা ইয়াত কেইটামান চৰাই ছবি দিয়া আছে চৰাই কিটাৰ নাম ক'বলৈ দিছে look at the picture and say the names of the birds এই চৰাইবিলাকৰ নাম ক'বলৈ কৈছে এইটো সোৱা এইটো হ'ল ভাটৌ ভাটৌৰ ইংৰাজীত কয় প্যাৰট এইটো হ'ল বগলী বগলীৰ ইংৰাজীত কয় হেৰন এইটো শালিকা শালিকাৰ ইংৰাজীত কয় মাইনা এইটো হ'ল কাউৰী কাউৰী ইংৰাজীত কয় ক্ৰ এইটো হ'ল কুকুৰা মাইকী কুকুৰাক ইংৰাজীত কয় হেন আৰু মতা কুকুৰাক ইংৰাজীত কয় কক আৰু এইটো হ'ল মাছৰুকা মাছৰুকা চৰাই ইংৰাজীত কয় কিংফিছাৰ এইটো হ'ল কুলি কুলিক কয় ইংৰাজীত কুকু CUCKW কুকু আৰু এইটো হ'ল ৰবিন ৰেড ব্ৰেষ্ট এইটো অসমীয়াত দহি কতৰা বুলি কয় বা দহি কতৰা জাতীয় চৰাই এইটো হ'ল পাৰ পাৰটো ইংৰাজীত কয় পিজন হ'ব এটা 17 নম্বৰ চোৱা লেটস ৰিচাইট দ্য ৰাইম অফ লিটল ৰবিন ৰিডব্ৰেষ্ট এণ্ড পুচিকেট পুচিকেট মানে মেকুৰী তো আৰু এই ৰবিন ৰিডব্ৰেষ্ট সৰু ৰবিন ৰিডব্ৰেষ্ট চৰাইটোৰ এটা ৰাইম মানে কবিতাটো আবৃত্তি কৰিব দিছে লিটল ৰবিন ৰিডব্ৰেষ্ট set upon a tree up went the pussycat down went he down came pussycat away robin ran says little robin redbreast catch me if you can এতিয়া আকৌ এবাৰ আমি কবিতাটো অকমান সুৰত মাতিবলৈ চাওঁ আহা little robin redbreast set upon a tree up went the pussycat down went he down came pussycat away robin ran says little robin redbreast catch me if you can কবিতাৰ পৰা তোমালোকে বুজি পাইছে নে কবিতাটো এতিয়া আমি অকমান অসমীয়াত আলোচনা কৰিলো আহা লিটল ৰবিন ৰেডব্ৰেষ্ট সৰু ৰবিন ৰেডব্ৰেষ্ট নামৰ চৰাইটো কি হ'ল লিটল ৰবিন ৰেডব্ৰেষ্ট সেট আপন এ ট্ৰী কি হ'ল এজোপা গছত সেই গছৰ ওপৰত এই ৰবিন ৰেডব্ৰেষ্ট চৰাইটো আহি বহিলে আপ ৱেন দ্য পুচিকেট যেতিয়া কি হ'ল এটা মেকুৰী তাৰ ওপৰলৈ উঠি গ'ল তেতিয়া কি হ'ল ডাউন ৱেন হি তেতিয়া চৰাইটো গ'ল তললৈ নামি আহিল তেতিয়া কি হ'ল মেকুৰীটো ডাউন কেম পুচিকেট মেকুৰীটো আকৌ গছৰ পৰা নামি আহিছিল এতিয়া কি কৰিলে এৱে ৰবিন ৰেন ৰবিন চৰাইটো তেতিয়া আঁতৰলৈ দৌৰিলে চেজ ৰবিন ৰেডব্ৰেষ্ট কেটচ মি ইফ ইউ কেন তেতিয়া চৰাইটো দৌৰি পেলাই কি কৈছে মেকুৰীটোক কৈছে যদি পাৰা মোক ধৰা কেটচ মি ইফ ইউ কেন যদি পাৰা মোক তুমি ধৰি দেখুৱা এনেকৈ কৈছে যদি পাৰা মোক ধৰা 18 নম্বৰ চোৱা
add rhyming words to the list and say them aloud. এটা শব্দ দিয়া আছে তাৰ rhyming word মানে তোমাৰ ছন্দ মিলা বা উচ্চাৰণৰ শেষৰ ফালে উচ্চাৰণৰ মিল থকা শব্দ লিখিব লাগে আৰু সেইকেইটা ডাঙৰকৈ পঢ়িব লাগে 3 এটা দিয়া আছে c 3 c মি বি নি এটা শব্দ উচ্চাৰণ মিলিছে আছে ran fan man can tan ঠিক আছে তাৰপিছত এতিয়া চোৱা 19 নম্বৰ write down the opposite of the following words from the poem এই কবিতাটোৰ পৰা কি লিখিব লাগে এইকেইটা এই শব্দকেইটাৰ অপোজিট মানে বিপৰীত শব্দ লিখিব লাগে এতিয়া আপ আপৰ কি হ'ব বিপৰীত ডাউন টি ও ডব্লিউ ডাউন সি বিপৰীত শব্দ হ'ল এইচ ই হি কেম মানে আহিছিল আৰু বিপৰীত হ'ব ওয়ান্ট মানে গৈছিল এটা যদি কাম হ'লতেন সিও আমি কাম মানে অহা আৰু গো মানে যোৱা তো প্ৰেজেন্ট টেন্সত হ'ব এটো অতীতকাল বা পাষ্ট টেন্সত আছে কাৰণে এটো হ'ব ওয়ান্ট 20 নম্বৰ চোৱা কমপ্লিট দা সেন্টেন্সেস বাক্যকেইটা সম্পূৰ্ণ কৰা এক নম্বৰে আছে লিটল ৰবিন ৰেডব্ৰেষ্ট ইজ এ কি হ'ব এটো বাৰ্ড লিটল ৰবিন ৰেডব্ৰেষ্ট তো এটা কি আছিল চৰাই আৰু পুছিক্যাট ইজ এ পুছিক্যাট নামৰ যোনটো আমি কবিতাটো পাইছিলো এটো কি আছিল এটা মেকুৰী পুছিক্যাট ইজ এ ক্যাট 21 নম্বৰ চোৱা look at the picture of the bird it is a little robin redbreast write a few words to describe the bird one is done for you eta dia ase ki চৰাইটোৰ বিষয়ে এই লিটল ৰবিন ৰেডব্ৰেষ্ট বুলি কি কয় জানা না চৰাইটো এই ইয়াৰ এই বুকুখন ৰঙা পাখি থাকে কাৰণে কয় ৰেডব্ৰেষ্ট এটো হ'ল প্ৰথমতে দি আছে ঠোঁটখন কি দিছে স্মল বিট মানে সৰু ঠোঁট তাৰ পিছত এইটা লিখিব দিছে ঠিক আছে এই পাখিখিনি মই কৈছে লাভলি ফিডাৰ মানে ধুনীয়া পাখি এসে এটো কি হ'ব শার্প ক্লজ মানে সুকা নখ এসে লিটল টেল এই নেগুডল কেনেকুৱা সৰু টেল আৰু স্মল উইংস আৰু ডেউকা বিকলদাৰ সৰু উইং মানে ডেউকা এসে 22 নম্বৰ চোৱা let's look at the picture and answer the questions one is done for you এটা দিয়া আছে questions where প্ৰশ্ন কিটাৰ উত্তৰ দিব লিখিছে প্ৰশ্ন where is little robin redbreast এই ছবিখনত চোৱা সৰু ৰবিন ৰেডব্ৰেষ্ট ক'ত আছে ৰবিন ৰেডব্ৰেষ্ট ক'ত আছে এই হিলটোৰ তলত কি কাষত পিছফালে এনসাৰটো দিয়া আছে ইট ইজ বিহাইণ্ড এ ৰক এইটো হিলটোৰ পিছফালে আছে তাৰ পিছত ইয়াত এটা প্ৰশ্ন দিছে চোৱা কোৱেশ্চন where is little robin redbreast এইখন ছবিত ৰবিন ৰেডব্ৰেষ্ট ক'ত আছে it is on a rock এটো ক'ত আছে ৰবিন ৰেডব্ৰেষ্ট এই হিলটোৰ ওপৰত আছে তাৰপিছত কোৱেশ্চন আছে where is the pussycat pussycat to ক'ত আছে pussycat ক'ত আছে it is in front of the rock হিলটোৰ সন্মুখত আছে বা আগফালে আছে মানে 23 নম্বৰ চোৱা let's read for one leaf মানে পাত এটা পাত হলে leaf বুলি কয় আৰু কেইবাটা পাত থাকিলে কি কয় বহুবচনত leaves এটো বদলি যায় leaf ৰ পৰা এটো leaves leaves এনেকৈ knives cups loaves হ'ব এনেকৈ পঢ়িব তাৰ পিছত চোৱা one day
A monkey lost his way while he was looking for fruits. Help him find his home. এদিন কি হলে বান্দৰটোৱে ফল মূল বিচাৰি থাকোঁতে কি হ'ল তাৰ ঘৰটো পাহৰি গ'ল এতিয়া তাক সহায় কৰিব লাগে এতিয়া কেনেকৈ সহায় কৰিব চোৱাচোন কেনেকৈ গ'লে সি ঘৰটো পাবগৈ যদি এইফালেদি এনেকৈ যায় এনেকৈ গৈ এইফালে যায় এইফালে গৈ পেলাই এনেকৈ আহিলে এনেকৈ গৈ এইফালে গ'ল এনেকৈ চিধা গুচি যাব নোৱাৰে আকৌ এইফালে তলফালে আহিলে এনেকৈ তলফালে আহি পেলাই এইফালে আহিলে এনেকৈ গৈ এইফালে এইটো গৈ পেলাই ইয়াত ঘৰ পাই যাবগৈ তাৰ গছজোপাই বান্দৰটোৰ ঘৰ 25 নম্বৰ চোৱা 25 নম্বৰে লুক এট দ্য পিকচাৰ এণ্ড ৰিড ছবিখন চোৱা আৰু পঢ়া এ টল ট্ৰী এজোপা ওখ গছ টল মানে ওখ এ শ্বৰ্ট ট্ৰী এজোপা চাপৰ গছ এজোপা গছ এ টল ট্ৰী মানে এজোপা ওখ গছ এ শ্বৰ্ট ট্ৰী মানে এজোপা চাপৰ গছ এ বিগ এলিফেণ্ট এটা ডাঙৰ হাতী এ স্মল এলিফেণ্ট এটা সৰু হাতী এ ডে স্কাই এখন দিনৰ আকাশ এ নাইট স্কাই এখন ৰাতিৰ আকাশ এখন দিনৰ আকাশ এখন ৰাতিৰ আকাশ এ হেপী ফেচ এখন আনন্দত থকা বা ফূৰ্তিত থকা মুখ আৰু এ চেড ফেচ এখন দুখত থকা মুখ এইটো হ'ল আনন্দত থকা আৰু এখন হ'ল দুখত থকা চেড ফেচ আৰু হ'ল হেপী ফেচ তাৰপিছত এইটো চোৱা এ থিক বুক আৰু এ থিন বুক এখন গপচ শকত কিতাপ আৰু এখন সৰু কিতাপ মানে ক্ষীণ এখন ডাঙৰ আৰু এখন সৰু কিতাপ এখন ক্ষীণ এখন ডাঙৰ ভলিউমটো ডাঙৰ তাৰপিছত এইটো হ'ল এ য়ং মেন এজন ডেকা মানুহ এ অল্ড মেন এজন বুঢ়া মানুহ তাৰপিছত চোৱা এইফালে এইদৰে বিপৰীত শব্দ দি পেলাই কমচে কম 4টা বাক্য তোমাৰ নোটবুকত লিখিব লাগে এতিয়া মই এই 4টা লিখি দিছোঁ এ ফেট বয় এ থিন বয় এটা শকত ল'ৰা এটা ক্ষীণ ল'ৰা এ ব্লেক বাৰ্ড এ হোৱাইট বাৰ্ড এটা ক'লা চৰাই এটা বগা চৰাই এ শ্বৰ্ট গাৰ্ল এ লং গাৰ্ল এজনী ওখ ছোৱালী এজনী চাপৰ ছোৱালী এজনী ওখ ছোৱালী এ লিটিল বাৰ্ড এটা সৰু চৰাই এ বিগ বাৰ্ড এটা ডাঙৰ চৰাই ইয়াৰ পিছত চোৱা 26 নম্বৰ ড্ৰ the following objects in the boxes এই যিকেইটা বস্তু দিছে কথা কৈছে এইকেইটা ইয়াত আঁকিব লাগে এ লং পেঞ্চিল এ শ্বৰ্ট পেঞ্চিল এডাল লং পেঞ্চিল এডাল দীঘল পেঞ্চিল আঁকিব আৰু এডাল শ্বৰ্ট পেঞ্চিল আঁকিব এডাল মানে চুটি পেঞ্চিল আঁকিব এ নাইট স্কাই ৰাতিৰ আকাশ আৰু এই ডে স্কাই এখন দিনৰ আকাশ আঁকিব ভিডিঅ'টো ইমানতে শেষ হৈছে এইটো পাঠ ইমানতে শেষ কৰিছোঁ ইয়াৰ পিছত আমি কনকলতা বৰুৱা এ ব্ৰেভ য়ং ওমেন এই পাঠটো কৰিম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন পাবৰ বাবে তোমালোকে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো দবাই দিব থেংক ইউ ফৰ ৱাচিং